ছাত্ৰ-ছাত্ৰীসকল এখন ক্লাছ 10ৰ প্ৰথম ইউনিটৰ গণিতৰ এখন প্ৰশ্ন ইয়াৰ আমি চুটি প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত থকা স্বাভাৱিক সংখ্যা n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত টুৱাইছ n সংখ্যক স্বাভাৱিক সংখ্যা থাকে। গতিকে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মানে হ'ল 18 + 1 স্কয়াৰ। আমি n মানে 18 ধৰি লৈছো। তাৰ মাজত থাকিব টুৱাইছ n মানে 2 * 18 মানে 36 সংখ্যক স্বাভাৱিক সংখ্যা থাকিব। 3 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। যদি p আৰু q সমানুপাত হয় p = 6 হয় তেনে q = 30। তাৰ মানে 6:30 মানে 1:5। গতিকে যদি p = 2 হয় তেনে q মান কিমান হৈছে? p = 2 হলে q মান হ'ব 10, তেতিয়াহে 1:5 হ'ব। গতিকে q মানটো হ'ব 10। বি নম্বৰটো ইয়াৰ 3 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 87ৰ ঘনৰ এককৰ স্থানৰ অংকটো আমি ইয়াৰ 87ৰ এককৰ স্থানৰ অংক আছে 7। 7টো যদি আমি ঘন কৰোঁ তাৰ একৰ থাকিব 3। গতিকে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো। দুই নম্বৰটো কৈছে 11 আৰু 21ৰ গসাউ হৈছে 11 আৰু 21। 11টো 11 পূৰণ কৰিলে যাব 11 আৰু 21 পূৰণ হ'ব, 3 আৰু 7 পূৰণ হ'ব। গতিকে ইয়াৰ গসাউ মানে কমন ফেক্টৰ অকল এটা আছে, গতিকে সেইটো হ'ল 1। দ্বিঘাত বহুপদৰ শূন্য সংখ্যা আমাক সুধিছে দুটা, সৰ্বোচ্চ দুটা, এটা আৰু এটাও নহয়। ইয়াৰ শুদ্ধটো হ'ব দুটা। দ্বিঘাত বহুপদৰ সংখ্যা হ'ব শূন্য সংখ্যা হ'ব দুটা। 2/3 হোল স্কয়াৰ মান হ'ব 2/3 হোল স্কয়াৰ যদি আমি কৰোঁ 2/3 হোল স্কয়াৰ মান কোনটো হ'ব সুধিছে আমাক। 1/2 * 3 হোল স্কয়াৰ 2 * 3 * 2 - 2 3/2 * -2 আৰু 3/2 ইয়াত হ'ব যদি আমি 3/2 কৰোঁ এইটো কৰিলে হ'ব আমাৰ 2/3 হোল স্কয়াৰ কৰিলে হ'ব 2 স্কয়াৰ কৰিলে 4 হৈ যাব আৰু 3 স্কয়াৰ কৰিলে 9 হৈ যাব। যদি 1/2 * 3 হোল স্কয়াৰ কৰোঁ আমি 2/6 হৈ যাব, 6 স্কয়াৰ কৰিলে 1/36 হ'ব। যদি এটি 2 * 3 - 2 কৰোঁ তেতিয়া হ'ব 2/6 6 - 2 মানে হ'ল 1/36। যদি আমি কৰোঁ 3/2 - 2 তেতিয়া হ'ব 1/3 হোল স্কয়াৰ হৈ যাব। এই 12টো প্লাছত আহি যাব, তেতিয়া 3 স্কয়াৰ কৰিলে 9 হৈ যাব, 2 স্কয়াৰ কৰিলে 4 হৈ যাব। তাৰমানে এইটো আমি ভগ্নাংশটো উল্টাই দিলে 4/9 হৈ যাব। গতিকে ইয়াৰ 2/3 হোল স্কয়াৰ গিফ্ট হ'ব 3 নম্বৰটো। দ্বিতীয় প্ৰশ্ন চাওঁ আমি ইউক্লিডৰ বিভাজন প্ৰমেয়ত লিখা। ইউক্লিডৰ বিভাজন প্ৰমেয় হ'ল দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত rটো 0ৰ ইকুৱেল হ'ব বা 0তকৈ ডাঙৰ হ'ব কিন্তু bতকৈ সৰু হ'ব। তাৰপিছত 3 নম্বৰ কৈছে 0.0000025 ৰ পাৰমাণিক ৰূপটো হ'ব ইয়াৰ পাৰমাণিক ৰূপটো হ'ব 25 × 10⁻⁶। অনুমান কৰি 3375 ৰ ঘনমূল, ইয়াৰ ঘনমূলটো হ'ব 15 হ'ব। 12756 হোল স্কয়াৰৰ এককৰ স্থানত ইয়াৰ এককৰ স্থানত অংক আছে 8 আছে। 8ক যদি আমি বৰ্গমূল 64 থাকিব 64 হ'ব, 64 একৰ পৰা 4 হ'ব। পাটিগণিতৰ মৌলিক উপপাদ্যটো হ'ল প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে উৎপাদকত প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ কৰি পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকখন অদ্বিতীয়। এইটো হ'ল পাটিগণিতৰ মৌলিক উপপাদ্য। ইয়াৰ পিছতো কৈছে আমাক এটা অপৰিমেয় সংখ্যাৰ উদাহৰণ। অপৰিমেয় সংখ্যাৰ উদাহৰণ কি হ'ব পাৰে? √3 হ'ব পাৰে, পাই হ'ব পাৰে, √7 হ'ব পাৰে। তাৰপিছতো কৈছে 29/2³ * 5 স্কয়াৰৰ দশমিক বিচ্ছেদি কি হ'ব? আমি 2³ ভাঙিছোঁ, 2 * 2 স্কয়াৰকৈ ভাঙিছোঁ। 2 স্কয়াৰ আৰু 2 স্কয়াৰ মানে 4 আৰু 5 স্কয়াৰ মানে 25। 4 লগত 25 পূৰণ কৰিলে 100 হৈ যাব। 2 যদি 29ক হৰণ কৰোঁ আমি 14.5 হ'ব। আমি 14.5 লগত 10 পূৰণ কৰিলে 145 হ'ব। ইয়াৰ লগত 100 লগত 10 পূৰণ কৰিলে 1000 হৈ যাব। 1000 ইয়াক হৰণ কৰিলে 0.145 হ'ব। ax + b বহুপদৰ শূন্য কি? ax + b বহুপদৰ শূন্য হ'ব। আমি ax + b = 0 ধৰি লৈছোঁ, গতিকে x ৰ মান হ'ব -b/a।
দুটা চলকত ৰৈখিক সমীকৰণ যোৰ এটা অসংগত হোৱাৰ শৰ্তটো কি আমি যদি a1x plus b1y plus c1 = 0 যে ৰৈখিক সমীকৰণ আৰু a2x plus by b2y plus c2 = 0 এযোৰ আমি ৰৈখিক সমীকৰণ আমি বিবেচনা কৰোঁ তেতিয়ালে এই ৰৈখিক সমীকৰণযোৰ অসংগত হোৱাৰ শৰ্ত হ'ব a1 by a2 = b1 by b2 not equal to c1 by c2 মানে ৰৈখিক সমীকৰণযোৰ সমান্তৰাল হ'ব ইহঁতৰ কোনো সমাধান নাথাকিব তাৰপিছত কৈছে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো হ'ল দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো হ'ল ax² plus bx plus c = 0 য'ত a not equal to 0 তাৰপিছত হৈছে 12 নম্বৰ প্ৰশ্ন হৈছে 2x² plus 7x plus 6 ৰ শূন্য দুটা যোগফল হ'ব ইয়াত a = 2 হ'ব ইয়াত a = 2 হ'ব আৰু b = -7 হ'ব আৰু c = 6 হ'ব শূন্য দুটা যোগফল -b/a b = 7 হ'ব আৰু শূন্য দুটা যোগফল -b/a গতিকে ইয়াৰ আনসাৰটো হ'ব -7/2 হ'ব ইয়াৰ